My dear student, welcome to my YouTube channel. আজি আমার একই দশম শ্রেণীর বিজ্ঞান অধ্যায় এক রাসায়নিক বিক্রিয়া আৰু সমীকরণ কোশ্চেন আলোচনা হৈ আছে। আজি চোৱা কোশ্চেন নম্বৰ 11 পৰা হ'ব। ইয়াত কোশ্চেন নম্বৰ 11 বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়ার বিপরীত বলা হয় কিয়? এই সমূহ বিক্রিয়ার বাবে সমীকরণ লিখা। প্রশ্নটো ভালকৈ মনোযোগ দিবা। বিযোজন বিক্রিয়া আমাৰ হৈছে আগৰ ভিডিঅ'বোৰত বিযোজন বিক্রিয়া কাক বলে, সংযোজন বিক্রিয়া কাক বলে ভালকৈ বুজাই দিয়া হৈছে। বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়ার বিপরীত বলা হয় কিয়? বিযোজন বিক্রিয়া সংযোজন বিক্রিয়ার সম্পূর্ণ বিপরীত কিয়? এই সমূহ বিক্রিয়ার বাবে সমীকরণ লিখা। অ্যান্সার: বিযোজন বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদার্থ ভাঙি দুই বা ততোধিক বিক্রিয়াজাত পদার্থর সৃষ্টি হয় আর সংযোজন বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থর সৃষ্টি হয়। অর্থাৎ বিযোজন বিক্রিয়া সংযোজন বিক্রিয়ার সম্পূর্ণ বিপরীত। তোমরা নিশ্চয় বুঝি পাইছা যে বিযোজন বিক্রিয়াত কি হয়? এটা মাত্র বিক্রিয়ক পদার্থ। তাহলে কার্সিনৰ বাওফালৰ পদাৰ্থখিনি কোৱা হয় বিক্রিয়ক পদার্থ আৰু কার্সিনৰ সফালক কোৱা হয় বিক্রিয়াজাত পদার্থ। তেনেহলে বিযোজন বিক্রিয়াত বিক্রিয়ক পদার্থ কি হ'ব? মাত্র এটা মাত্র বিক্রিয়ক পদার্থ। এইটো বিক্রিয়া কৰি তাৰমানে ভাঙি গৈ প্ৰডাক্ট হ'ব কেইবাটাও, দুই বা ততোধিক। সেইটোকে কোৱা হয় বিযোজন বিক্রিয়া। বিযোজন বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদার্থ ভাঙি দুই বা ততোধিক বিক্রিয়াজাত পদার্থর সৃষ্টি হয়। আর সংযোজন বিক্রিয়া তার ওলোটা। সংযোজন বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থর সৃষ্টি হয়। তো নিশ্চয় বুঝি পাইছা সংযোজন বিক্রিয়া কি হয়? বাওফালে কার্সিনৰ বাওফালে দুই বা ততোধিক পদার্থ বিক্রিয়ক পদার্থ থাকিব আর বিক্রিয়াজাত পদার্থ হব মাত্র এটা। অর্থাৎ বিযোজন বিক্রিয়া সংযোজন বিক্রিয়ার সম্পূর্ণ বিপরীত। চোৱা ইয়াত দিয়া হৈছে উদাহরণ। বিযোজন বিক্রিয়া বিযোজন বিক্রিয়া মানে ভাঙা। যেনেকুৱা ক্যালসিয়াম কার্বনেট চূন হিল এইটো গোটা তাপ দিয়া হৈছে। তাপ দিলে কি হব? ক্যালসিয়াম অক্সাইড প্লাস সালফার ডাইঅক্সাইড। ক্যালসিয়াম অক্সাইড চূন এইটো গোটা সলিড আৰু কার্বন ডাইঅক্সাইড এইটো গ্যাস। কারণ নিশ্চয় বুঝি পাইছা বিযোজন বিক্রিয়াত এটা বিক্রিয়ক পদার্থ আর বিক্রিয়াজাত পদার্থ হইছে দুটা। এতিয়া চোৱা সংযোজন বিক্রিয়াত কি হয়? সংযোজন বিক্রিয়াত হইছে সংযোজন মানে জোড়া লাগা। তাৰমানে এইবাৰ বিক্রিয়ক পদার্থ দুটা। যেনেকুৱা চূন ক্যালসিয়াম অক্সাইডত পানী দিলে, পানী এইটো লিকুইড পানী ওয়াটার, তেনেহলে কি হবে? এটা পদার্থ হল। তাৰমানে বিক্রিয়াজাত পদার্থ এটা ক্যালসিয়াম হাইড্রোক্সাইড এইটো জলীয় দ্রব। তোমরা নিশ্চয় বুঝি পাইছা বিযোজন বিক্রিয়াত কি হব? বিক্রিয়ক পদার্থ এটা বিক্রিয়াজাত পদার্থ দুই বা ততোধিক। আর সংযোজন বিক্রিয়াত কি হব? যে বিক্রিয়ক পদার্থ দুই বা ততোধিক, ইয়াত দুটা দিয়া হয়েছে আর বিক্রিয়াজাত পদার্থ হব এটা। এটা তার উল্টা মনত রাখিবা। তাৰপিছত কোশ্চেন নম্বৰ 12 তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াত একোটাকৈ সমীকরণ লিখা। তো বিযোজন বিক্রিয়ার সমীকরণ লিখিব লাগে কেনেকৈ? যে তাপৰ দ্বাৰা সংঘটিত হোৱা, পোহৰৰ দ্বাৰা সংঘটিত হোৱা আৰু বিদ্যুৎ শক্তিৰ দ্বাৰা বিদ্যুতৰ দ্বাৰা ইলেক্ট্ৰোলাইসিস বিদ্যুতৰ দ্বাৰা সংঘটিত বিযোজন বিক্রিয়ার একোটাকৈ সমীকরণ লিখা। তাপৰ দ্বাৰা আমি ইতিমধ্যে ভালে কেইটা পাইছো। যেনেকৈ এনসার 1 নম্বৰ তাপৰ দ্বাৰা ফেৰাছ সালফেট জানাইতো। ফেৰাছ সালফেট আইরনের সালফেট। ফেরাস তাৰমানে আইরনের যোজ্যতা 2, সালফেটের যোজ্যতা 2 কি হব? 1 লিখা নহয়। ফেরাস সালফেট গোটা তাপ দিয়া হয়েছে, তাপ গরম করা হয়েছে। ফেরাস সালফেটক যদি গরম করা যায় তাহলে কি হব? ফেরিক অক্সাইড F2O3 ফেরিক অক্সাইড গোটা আর গ্যাস হিসাবে উড়ি গুছি যাব দুটা গ্যাস, সালফার ডাইঅক্সাইড আর সালফার ট্রাইঅক্সাইড। সালফার ডাইঅক্সাইড গ্যাস প্লাস সালফার ট্রাইঅক্সাইড গ্যাস। এইটো তাপৰ ফলত এটা কি হৈছে? এটা বিযোজন বিক্রিয়া। এইটো বিযোজন বিক্রিয়া হৈছে তাপ দিয়াৰ ফলত। এইটো চোৱা এইটো কোৱা হৈছে আগৰ ভিডিঅ'ত ভালকৈ। যেনেকুৱা এইটো সালফার ডাইঅক্সাইড সালফার ট্রাইঅক্সাইড এইবোৰ
শিল্প অঞ্চলত য'ত শিল্প আছে ইণ্ডাষ্ট্ৰি আছে তাত ফেৰাছ ছালফেট তাৰমানে শিল্পত ফেৰাছ ছালফেটৰ দহন হ'ব তাত তাৰপিছত ফেৰিক অক্সাইড হ'ব আৰু সালফার ডাইঅক্সাইড সালফার ট্রাইঅক্সাইড সালফার ট্রাইঅক্সাইড আকাশত গৈ আকাশত একটু অতিরিক্ত জ্বালি থোৱা পানীৰ লগত বাৰিষাকালি পানীৰ লগত জলীয় বাষ্পৰ লগত লগ লাগি কি হ'ব সালফিউৰিক এসিড তাৰমানে সালফার ট্রাইঅক্সাইড পানীৰ লগত জলীয় বাষ্প আকাশত একটু অতিরিক্ত এটা বিক্রিয়া তোমালোকে জানাৰ কাৰণে লিখি দিছো কি হ'ল যে খনিৰ পৰা ফেৰাছ ছালফেটৰ যেতিয়া দহন হ'ব ফেৰিক অক্সাইড সালফার ডাইঅক্সাইড হয় সালফার ট্রাইঅক্সাইড বায়ুমণ্ডলত পানীৰ লগত জলীয় বাষ্পৰ লগত লগ লাগি এইটো হ'ব সালফিউৰিক এসিড বৰষুণৰ লগত মাজে মাজে এসিড বৰষুণ হৈ থাকে শিল্প অঞ্চলত এই সালফিউরিক এসিড এইটো অতিৰিক্ত যাক তাৰপিছত 2 নম্বৰ আহিল পোহৰৰ দ্বাৰা পোহৰ তাপৰ পিছত পোহৰ মানে সূৰ্যৰ পোহৰ যেনেকুৱা সিলভাৰ ক্লৰাইড সিলভাৰ মানে ৰূপ সিলভাৰৰ যোজ্যতা 1 ক্লোৰিনৰ যোজ্যতা 1 এইটো গোটা সিলভাৰ ক্লৰাইড এইটো লৱণ বা এই দ্ৰৱটো যদি সূৰ্যৰ পোহৰত ৰাখা যায় বেছি তাপ নালাগে সূৰ্যৰ পোহৰৰ তাপে যথেষ্ট এই তাপৰ ফলত কি হ'ব সিলভাৰ ক্লৰাইডৰ পৰা ক্লোৰিন গেছ উৰি গুচি যাব সিলভাৰ পৰি থাকিব ৰূপ এই গোটা সিলভাৰ এইটো বেলেন্স হৈছে গোটা সিলভার টুয়াইস সিলভার সলিড আৰু ক্লোরিন গ্যাস এটো মৰি গুচি যাব এটো সূৰ্যৰ পোহৰৰ দ্বাৰা এটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ 3 নম্বৰ হৈছে বিদ্যুতৰ দ্বাৰা যেনেকুৱা পানী ওয়াটাৰত অলপ সালফিউরিক এসিড দি অলপ পৰিমাণত বা ওয়াটাৰত যদি বিদ্যুৎ বিশ্লেষণ কৰা যায় তাৰ তড়িৎ দাৰ যদি দুটা লৈ সেই দাৰত যদি দুটা পানী ভৰ্তি টেষ্ট উপৰাই ধৰা হয় তেনেহ'লে এটা হাইড্রোজেন আৰু এটা অক্সিজেন দুই ভাগ হৈ যাব ওয়াটার ভাঙি গৈ ওয়াটার বিযোজন ঘটি বিদ্যুতৰ দ্বাৰা হাইড্রোজেন আৰু অক্সিজেন গ্যাস পৃথক হ'ব এইটো ব্যালেন্স কৰা হৈছে টুৱাইস ওয়াটার 2 আয়তনৰ হাইড্রোজেন গ্যাস আৰু 1 আয়তনৰ অক্সিজেন গ্যাস এইটো ইলেক্ট্ৰোলাইসিস কৰিলে ধনদাৰত কি হ'ব ঋণদাৰত হাইড্রোজেন গ্যাস হ'ব আৰু ধনদাৰত অক্সিজেন গ্যাস হবে তেনেকৈ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা কি কৰা যায় পানীৰ বিযোজন ঘটাই হাইড্রোজেন আৰু অক্সিজেন গ্যাস পৃথক কৰা পৰৱৰ্তী কোৱেশ্চন নম্বৰ 13 অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা অপসৰণ বিক্রিয়া আৰু দ্বি অপসরণ বিক্রিয়া অপসরণ বিক্রিয়া সাবস্টিটিউট রিঅ্যাকশন বা দ্বি অপসরণ ডাবল সাবস্টিটিউট রিঅ্যাকশন এই দুটাৰ মাজত পাৰ্থক্য অপসৰণ আৰু দ্বি অপসৰণ বিক্রিয়াৰ মাজত পাৰ্থক্য কি এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা তেনে অপসৰণ বিক্রিয়া আৰু দ্বি অপসৰণ বিক্রিয়াৰ মাজত পাৰ্থক্য বিচাৰিছে এনসাৰ চোৱা অপসৰণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে কিন্তু দ্বি অপসৰণ বিক্রিয়াত দুটা বেলেগ পৰমাণু বা পৰমাণুৰ আয়নৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে অপসৰণ বিক্রিয়া নিশ্চয় বুজি পাইছা আগৰ ভিডিঅ'ত আছে অপসৰণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে যেটা অপসরণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তার যৌগৰ পৰা অপসাৰিত কৰে যে ইয়াত দিছে উদাহৰণটো চোৱা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ যে ইয়াত আয়ৰন কপাৰ সালফেটৰ দ্ৰৱত গোটা আয়ৰন বা লোৰ গজাল কপাৰ সালফেটৰ দ্ৰৱত যদি দিয়া যায় তেনেহ'লে সেই দ্ৰৱটো কপাৰ সালফেটৰ নীলা দ্ৰৱণ লাহে লাহে পাতল হ'ব আৰু এইটো উৎপন্ন হ'ব ফেৰাছ সালফেট জলীয় দ্ৰৱটো ফেৰাছ সালফেট আৰু আয়ৰন গজালৰ ওপৰত কপাৰ তামৰ প্ৰলেপ লাগি ধৰিব তাৰমানে এইটো কি হৈছে যে এটা মৌলই আন এটা মৌলক তাৰ যৌগৰ পৰা আন এটা মৌল মানে কপাৰ তাৰ যৌগৰ পৰা মানে কপাৰ সালফেটৰ পৰা এইটো মুক্ত কৰিছে অপহৰণ কৰিছে কপাৰক আৰু তাত গৈ আয়ৰন সোমাইছে তাৰমানে ফেৰাছ সালফেট হৈছে সেইকাৰণে কৈছে অপসৰণ বিক্রিয়াত এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে আৰু তাৰ বিপৰীতে
কিন্তু দ্বি অপসরণ বিক্রিয়াত দুটা বেলেগ পরমাণু বা পরমাণুর আয়নৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে। এইটোৰ এক্সাম্পল আগৰ ভিডিঅ'ত ভালকৈ বুজাই দিয়া হৈছে। চোৱা দ্বি অপসৰণ বিক্ৰিয়াটো কেনেকুৱা, যেনেকুৱা সোডিয়াম সালফেটৰ জলীয় দ্ৰৱত বেৰিয়াম ক্লৰাইড বাৰে বাৰে হৈ আছে, বেৰিয়াম ক্লৰাইড এইটো জলীয় দ্ৰৱ ঢালি দিলে এইটোও দেখাত পানীৰ দৰে টেষ্ট টিউবত লৈ, এইটোও দেখাত পানীৰ দৰে টেষ্ট টিউবত লৈ যদি এটা আনটোৰ লগত মিহলাই দিয়া যায়, লগে লগে বেৰিয়াম সালফেটৰ তাহলে দইৰ দৰে অদ্ৰাব্য পদাৰ্থ গেছ অধক্ষেপ হ'ব, পৰি যাব, হয় না? আৰু কি হ'ব, এইফালে তৰলটো থাকিব সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ। তাৰমানে ইয়াত কি কৈছে, ইয়াত আয়নৰ সৃষ্টি হয়। যেনেকৈ সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ আয়ন হ'ব, সোডিয়াম হৈছে ধনাত্মক আয়ন, সালফেট ঋণাত্মক আয়ন, আৰু বেৰিয়াম ধনাত্মক আয়ন, ক্লৰাইড ঋণাত্মক আয়ন। তেনেহ'লে বেৰিয়াম ধনাত্মক আয়ন আৰু সালফেট ঋণাত্মক আয়ন লগ লাগি বেৰিয়াম সালফেট কি হ'ব, অদ্ৰাব্য গোটা বস্তু হ'ব। আৰু ইয়াত সোডিয়াম আয়ন আৰু ক্লৰাইড আয়ন লগ লাগি হ'ব সোডিয়াম ক্লৰাইড, এইটো জলীয় দ্ৰৱ। ইয়াত আয়নৰ কি হৈছে, পৰস্পৰ আয়নৰ বিনিময় ঘটিছে, সেইকাৰণে এই ধৰণৰ বিক্ৰিয়াক কোৱা হয় দ্বি অপসৰণ বিক্ৰিয়া। দ্বি অপসৰণ বিক্ৰিয়াত দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ আয়নৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে। আৰু অপসৰণ বিক্ৰিয়াত কি হয়, এটা মৌলই আন এটা মৌলৰ যৌগৰ পৰা সেই মৌলটোক আঁতৰ কৰে বা অপসাৰিত কৰে। এই দুটাৰ বিক্রিয়াত এইটো হৈছে প্ৰভেদ। ইয়াত তেনেহ'লে উদাহৰণটো বুজি পাইছাই, তেনেহ'লে ইয়াৰ উদাহৰণ আগৰ ভিডিঅ'ত ভালেমান দিয়া আছে, এইবোৰ তোমালোকে পঢ়িবা, মনত ৰাখিবা, লিখিবা, তোমালোকৰ কামত আহিব। তাৰপিছত কুৱেশ্যন নম্বৰ 14, 14 নম্বৰ কুৱেশ্যন। সিলভাৰ পৰিশোধনত, সিলভাৰ মানে ৰূপা, সিলভাৰ এলুমিনিয়ামক বহুত ছাত্ৰ ছাত্ৰীয়ে বা মানুহে ভুল কৰি এলুমিনিয়ামক সিলভাৰ বুলি কয়। এলুমিনিয়ামটো এলুমিনিয়ামেই ধাতু, সিলভাৰ হৈছে ৰূপা যিটো ৰূপ। সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়, জড়িত বিক্ৰিয়াটো লিখা। আচ্ছা, সিলভাৰ নাইট্ৰেট, তোমালোকক আগতে এটা কথা কোৱা হৈছিল আগৰ ভিডিঅ'ত, যে কিছুমান ধাতু আছে, কিছুমান ধাতু বেছি সক্ৰিয়, কিছুমান কম সক্ৰিয়। যে কম সক্রিয় ধাতুর লবণৰ দ্ৰৱত যদি বেছি সক্রিয় ধাতু দিয়া যায়, তেনেহ'লে কম সক্রিয় ধাতুটো মুক্ত হয়। এইটোৱেই ঘটনা ইয়াত, যে সিলভাৰ আৰু কপাৰ, সিলভাৰ হৈছে কম সক্রিয় আৰু কপাৰ হৈছে বেছি সক্রিয়। সিলভাৰ পৰিশোধনত, সিলভাৰ যেতিয়া আমি শোধন কৰিম, মানে ৰূপ যেতিয়া আমি শোধন কৰিম, তো সিলভাৰ নাইট্ৰেটৰ দ্ৰৱত, সিলভাৰ নাইট্ৰেট দ্ৰৱ থাকিব, তাৰ পৰা সিলভাৰ মুক্ত কৰিব লাগে। সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ সংঘটিত কৰা হয়, জড়িত বিক্ৰিয়াটো লিখা। এইবোৰ তোমালোকে কিতাপৰ প্ৰশ্ন, কিতাপ যদি দেখাত তোমালোকৰ অসুবিধা হয়, কিতাপ উলিয়াই তোমালোকে প্ৰশ্নবোৰ চাবা আৰু উত্তৰবোৰ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। এতিয়া চোৱা এনচাৰ ইয়াত, যে ইয়াত কপাৰ দিয়া হৈছে, কপাৰ ধাতু, আৰু এইটো সিলভাৰ নাইট্ৰেট জলীয় দ্ৰৱ, সিলভাৰ নাইট্ৰেট জলীয় দ্ৰৱ, সিলভাৰৰ যোজ্যতা 1, নাইট্ৰেটৰ যোজ্যতাও 1, সেইকাৰণে 1 লিখা আছে। নাইট্ৰেট মূলক লিখি দিয়া হৈছে, নাইট্ৰেট মূলক NO3, নাইট্ৰেট মূলক, ইয়াৰ যোজ্যতা 1, সিলভাৰৰ যোজ্যতা 1 লিখা নহয়। কপাৰৰ যোজ্যতা 2, তাৰমানে সিলভাৰ নাইট্ৰেট কপাৰৰ লগত বিক্ৰিয়া কৰি কপাৰ নাইট্ৰেট হৈ গ'ল, কপাৰ নাইট্ৰেট। কপাৰৰ যোজ্যতা 2 হোৱাৰ কাৰণে ইয়াত 2 দিয়া হ'ল, বুজি পাইছা? এইটো কপাৰৰ যোজ্যতা 2, নাইট্ৰেটৰ যোজ্যতা 1 এইফালে লিখা নহয়। আৰু এইফালে জলীয় দ্ৰৱ, আৰু এইফালে শুদ্ধ আমাৰ কপাৰ মুক্ত, শুদ্ধ সিলভাৰ মুক্ত হ'ল, ৰূপ মুক্ত হ'ল। এতিয়া চোৱা ইকুৱেশ্যনটো বেলেঞ্চ কৰোঁ। ইয়াত 2 দিয়া হৈছে, নাইট্ৰেট ইয়াত 2টা হৈছে, গতিকে 2 দিয়া হৈছে, 2টা সিলভাৰ নাইট্ৰেট, 2টা নাইট্ৰেট, 2টা সিলভাৰ, 2টা সিলভাৰ, আৰু কপাৰ এটা, আমাৰ এইটো বেলেঞ্চ হৈছে, সমতুল্য হৈছে। তেনেহ'লে এই প্ৰশ্নৰ উত্তৰ এই বিক্ৰিয়াটো, কপাৰ গোটা প্লাছ সিলভাৰ নাইট্ৰেট জলীয় দ্ৰৱ বিক্ৰিয়া কৰিছে কপাৰ নাইট্ৰেট, আৰু জলীয় দ্ৰৱ উৎপন্ন হৈছে গোটা সিলভাৰ ৰূপ। তাৰপিছত কুৱেশ্যন নম্বৰ 15, 15 নম্বৰ চোৱা। অধক্ষেপণ বিক্রিয়া মানে কি বুঝা, উদাহরণ দিয়ে ব্যাখ্যা করা। এটা ইম্পর্টেন্ট কোয়েশ্চন কিতাবত,
তোমালোকে কিতাপ চাই ল'বা। অধক্ষেপণ বিক্রিয়া মানে কি বুঝা উদাহরণ দিয়ে ব্যাখ্যা করা। বহুত উদাহরণ আছে ওপৰত দিয়া হৈছে। এই উদাহৰণটোই হয় এইটো দ্বি অপসারণ বিক্রিয়াটোই হৈছে অধক্ষেপণ বিক্রিয়া। অধক্ষেপণ বিক্রিয়া মানে কি বুঝাব? অধক্ষেপণ বিক্রিয়া কাক বলে? তাহলে যি বিক্রিয়াত অধক্ষেপ উৎপন্ন হয় তাকে অধক্ষেপণ বিক্রিয়া বলে। সিম্পল কথা, একেবারে কিতাবৰ কথা তোমালোকে পঢ়িবা। যি বিক্রিয়াত অধক্ষেপ উৎপন্ন হয় তাকে অধক্ষেপণ বিক্রিয়া বলে। যেনে উদাহরণ দিয়ে বুঝাই দিব গৈছে, যেনে সোডিয়াম সালফেট। সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ। সোডিয়ামৰ যোজ্যতা 1, সালফেটৰ যোজ্যতা 2। সালফেট মূলক, ইয়াৰ যোজ্যতা 2, এইটো এইফালে লিখা হয়। আৰু সোডিয়ামৰ যোজ্যতা 1, এইটো এইফালে লিখা হয়। 1 লিখা নহয়, এইটো সোডিয়াম সালফেট। তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিলে খুব ভালকৈ তোমালোকে সংকেতবোৰ শিকিব পাৰিবা। যত্ন কৰি শিকা, তোমালোকৰ ফিউচাৰত কামত আহিব। সোডিয়াম সালফেট জলীয় দ্ৰৱ, বিক্রিয়া হ'ব কাৰ লগত? বেৰিয়াম ক্লৰাইড। বেৰিয়ামৰ যোজ্যতা 2, ক্লৰিনৰ যোজ্যতা 1, ওলট পালট কৰি লিখা হয়। বেৰিয়াম একটা ধাতু, বাৰে বাৰে কোৱা হৈছে। তেনেহ'লে ক্লৰিনৰ যোজ্যতা 1, এইফালে 1 লিখা নহয়, এইফালে বেৰিয়ামৰ যোজ্যতা 2। বেৰিয়াম ক্লৰাইড জলীয় দ্ৰৱ, দুয়োটাই জলীয় দ্ৰৱ। আগত কোৱা হৈছে দুয়োটা পানীৰ দৰে, এটা আনটোৰ লগত মিহলাই দিলে কি হ'ব? বগা দৈৰ দৰে অধক্ষেপ কৰিব। এইটো বেৰিয়াম সালফেট। বেৰিয়াম সালফেটটোই অধক্ষেপ। এইটো কাৰ্চিন দি তলত দিয়া হৈছে। কাৰ্চিন তলত দিলে এইটো অধক্ষেপ কয়, আৰু কাৰ্চিন ওপৰত দিলে এইটো গেছ কয়। গেছ উৰি গুচি যায়। তেনেহ'লে এইবোৰ চিহ্ন, আৰু এইবোৰ ৰসায়ন বিজ্ঞানৰ চিহ্ন শিকা ভাল তোমালোকৰ। তেনেহ'লে বেৰিয়াম সালফেট এইটো বেৰিয়াম সালফেট এইটো গোটা হ'ব। বেৰিয়াম সালফেট এইটো গোটা হ'ব, এইটো এছ গোটা। বেৰিয়াম সালফেট গোটা অধক্ষেপ হয়। আৰু এইফালে হ'ব সোডিয়াম ক্লৰাইড জলীয় দ্ৰৱ, মানে লৱণৰ পনীয়া দ্ৰৱ, জলীয় দ্ৰৱ। এতিয়া চোৱা, বেলেঞ্চ কৰিলে কি হ'ব? ইয়াত সোডিয়াম দুটা, ক্লৰিন দুটা, সালফেট একটা, বেৰিয়াম এটা। বেৰিয়াম এটা, সালফেট এটা, ক্লৰিন দুটা, সোডিয়াম দুটা, এইখানে টুৱাইছ সোডিয়াম ক্লৰাইড। এইটো জলীয় দ্ৰৱ, এইটো গোটা। কিন্তু তেনেহ'লে এইটো কি হৈছে? এই বিক্রিয়াক অদ্ৰাব্য। অদ্ৰাব্য বস্তু মানে গোটা। অদ্ৰাব্য অর্থ হচ্ছে গোটা, সলিড। অদ্ৰাব্য বেৰিয়াম সালফেটৰ বগা অধক্ষেপৰ সৃষ্টি হয়। তেনেহ'লে এইবোৰ হৈছে আমাৰ কুৱেশ্যন নম্বৰ 15 আলোচনা হ'ল। তোমালোকে ভালকৈ চাবা, পঢ়িবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটোত নতুন আছা, তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকন বটনটো ক্লিক কৰিবা। আজিলৈ ইমানতে, ধন্যবাদ।